যিটো জনে যাই মাধৱৰ নাম স্মৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি মূৰ্তিমন্ত হুয়া ৫০০ প্ৰকাৰ মুকুতি মুকলৈও বুলি বাপ কৰয় কাকুতি। ঈশ্বৰ কৃষ্ণ মাধৱৰ নাম যিজনে আশ্ৰয় কৰে শুদ্ধ চিত্তে মাধৱ মাধৱ নাম বচনত উচ্চাৰয় মাধৱ মাধৱ হৃদয়ত মাধৱ মাধৱ নাম নিৰন্তৰে সাধু হবে উচ্চৰয় সমস্ত কাৰ্যত। তাৰমানে মাধৱ মাধৱ বুলি যিসকলে ঈশ্বৰক আশ্ৰয় কৰি থাকে স্বাভাৱিকত সেইসকলকে শাস্ত্ৰই সাধু বুলি প্ৰশংসা কৰিছে। যদি আমি সাধু হ'ব লাগে তেতিয়াহ'লে কেৱল ঈশ্বৰৰ নাম আশ্ৰয় কৰিব লাগিব। আৰু ঈশ্বৰৰ নাম আশ্ৰয় কৰাৰ লগে লগে আমাৰ কি সিদ্ধি লাভ হ'ব? ৩৩ কোটি দেৱ দেৱতা আমাৰ পাছে পাছে আপোনা আপুনি ঘূৰি ফুৰিব। বিচাৰি যাব নালাগে আৰু দেৱতাক পৃথককৈ সেৱা কৰিবলৈ যাব নালাগে, তেওঁলোক আপোনা আপুনি আমাৰ পাছে পাছে আহি থাকিব। অকল সেয়াই নহয়, ৫ প্ৰকাৰ মুকুতিও সেই ভকতৰ পাছে পাছে সেই ভক্তৰ পাছে পাছে অহৰ্নিশে সেৱা কৰি কৰি ঘূৰি ফুৰে। গতিকে আমি ঈশ্বৰৰ নাম লৈ এই সংসাৰৰ পৰা যেতিয়া গতি কৰিম ইহলোকৰ পৰা পৰলোকলৈ, তেতিয়া পৰলোকত আমাৰ লাভ হ'ব কি? শালুক্য মুকুতি, মানে ভগৱন্ত য'ত থাকে বৈকুণ্ঠ ধাম আমি তাত থাকিবলৈ পাম। আৰু তাত থাকিলে আমি কি পাম? কেৱল ঈশ্বৰৰ নাম। হাজোৰ্য মুকুতি, তেওঁৰ সমান শক্তিৰ গৰাকী হ'ম। সেই শক্তিৰ গৰাকী হৈ আমি কি লাভ কৰিম? বৈকুণ্ঠত কেৱল তেওঁৰ নাম। সেইকাৰণে কৈছে যে লভিলা মুকুতি যিজনে মুকুতি লাভ কৰিব এই সংসাৰত কৃষ্ণ নাম লৈ, তেওঁ আকৌ যলৈ যাব তাতো গৈ কেৱল কৃষ্ণ নামকে আশ্ৰয় কৰাৰ সৌভাগ্যৱন্ত হ'ব। ইমান মহান নামৰ কৰ্ম, নামৰ ধৰ্ম এটি জীৱই আশ্ৰয় কৰিলে। কিন্তু বিপৰীতে ভাগৱতে আমাক সিদ্ধান্ত দিছে, ৰামে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচৰে তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ুপাত। নাহি জ্ঞান যাৰ, যিজনৰ জ্ঞান নাই, মানে যাক অজ্ঞানী বুলি কোৱা হয়। জাতি ধৰ্ম মাত্ৰ কৰে, মই ব্ৰাহ্মণ কুলৰ, মই ক্ষত্ৰিয় কুলৰ, মই বৈশ্য কুলৰ শূদ্ৰ আদি ধৰণে যাৰ যি জাতি আমি নিৰ্ধাৰণ কৰোঁ উপাধি অনুসৰি জন্মগতভাৱে, সেই জাতিগত যিটো ধৰ্ম কৰ্ম তাক কোৱা হৈছে স্বধৰ্ম। এতিয়া সেই ধৰ্মক আমি প্ৰত্যেকেই আশ্ৰয় কৰোঁ। তাক ৫টা ভাগত ভাগ কৰিছে। সেয়া হ'ল জন্মগতভাৱে ৫টা ধাৰৰ পৰা মুক্ত হ'বলৈ ৫টা কৰ্মক ধৰ্ম হিচাপে দেখুৱাইছে, যাক পঞ্চযজ্ঞ বুলি কোৱা হৈছে। আৰু তাৰ বিষয়ে পদে আমাক সিদ্ধান্ত দিছে, ৰাম দেৱ ঋষি ভূত পিতৃ কুটুম্ব জনৰ উপজিলে তা সম্বাৰ ঋণী হুৱে নৰ। জন্মগতভাৱে এটি জীৱ ৫টা ধাৰ লাগে। তেওঁ ব্ৰাহ্মণ কুলতে জন্ম হওক, ক্ষত্ৰিয় কুলতে জন্ম হওক, বৈশ্য বা শূদ্ৰ য'তে জন্ম নহওক, তেওঁৰ উপাধি যিয়ে নহওক, প্ৰত্যেক হৰিধাৰী জীৱ আত্মাই ৫টা ধাৰত আমি পোত খাই আছোঁ। এই ৫টা ধাৰ হ'ল দেৱতাৰ ধাৰ, ঋষিৰ ধাৰ, ভূতৰ ধাৰ, পিতৃ মাতৃৰ ধাৰ, পুষ্য ধাৰ। অৰ্থাৎ
ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল ককাই ভাই এইসকলৰ ধাৰ। এতিয়া এই 5টা ধাৰৰ পৰা মুক্ত হ'বলৈ আমি প্ৰত্যেকেই 5টা কৰ্ম কৰোঁ কম বেছি পৰিমাণে। সেই 5টা কৰ্মকে কোৱা হৈছে পঞ্চযজ্ঞ। এতিয়া দেৱতা ধাৰৰ পৰা বা এই 5টা কৰ্মৰ পৰা মুক্ত হ'বলৈ আমি যিটো কৰ্ম কৰোঁ সেই পঞ্চযজ্ঞৰ দৰ্শনটোক কেনেধৰণে আশ্ৰয় কৰোঁ? ৰাম হোমে দেৱৰী নখোজে তৰ্পণেৰি ক্ষীৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ সমভাৱে সুহৃদ জনৰ খোজেৰি ন। সমভাৱে সুহৃদসকলৰ ধাৰৰ পৰা মুক্ত হৈ থাকিব পাৰি। কিন্তু গুৰুজনাই কৈছে এহি ভাৱেৰি নিসদা ভকতি বিহীন। এই 5টা ধাৰৰ পৰা মুক্ত হৈ থাকিবলৈ 5টা কৰ্ম ধৰ্ম হিচাপে যজ্ঞ ৰূপত আশ্ৰয় কৰিলেও যদি তুমি প্ৰকৃততে শাস্ত্ৰসন্মতে ভক্তিক আশ্ৰয় কৰা নাই তেতিয়াহ'লে 5টা যজ্ঞ কৰ্ম কৰা নকৰা একেটাই কথা। এতিয়া কৰোঁ নকৰোঁ সেইটো আপোনাৰ আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। এতিয়া কৰিম নে নকৰিম? হোম যজ্ঞ কৰোঁ। আহোম সম্প্ৰদায় প্ৰায় হোম যজ্ঞ চকলং পথাৰে আমি আমাৰ গৃহস্থী ধৰ্ম পালনত সন্তানক বিবাহৰ কৰ্মটো পালন কৰোঁ। তাৰ পাছত পিতৃ মাতৃ পৰলোকগামী হ'লে অস্থি আমি গংগা যমুনা বা ওচৰতে থকা ব্ৰহ্মপুত্ৰত আমি অস্থি উটাই থৈ আহোঁ সেইটো। তাৰ পাছতে বলিদান প্ৰক্ৰিয়াৰে এতিয়া যিটো শক্তি উপাসক দুৰ্গা পূজা হৈছে ইয়াত জন্মগত জাতিগত হিচাপে যিসকলে শক্তি উপাসনা কৰে তেওঁলোকে দশমী দিনা বা এনেধৰণে 4 দিনত নিৰ্দিষ্ট এটি জীৱতত্ত্বক হৰিধাৰী জীৱতত্ত্বক তেওঁলোকে সেই ইষ্ট দেৱতাৰ আগত বলি ৰূপত অৰ্পণ কৰিব, তেওঁলোকক বধ কৰিব। সেই ইষ্টদেৱৰ সন্তুষ্টিৰ অৰ্থে নিজৰ মংগল কামনা কৰি এনেধৰণে। তাৰ পাছত কোনো সম্প্ৰদায়ৰ লোকে নিৰ্দিষ্ট সময়ত এবছৰৰ মূৰত কেতিয়াবা বাৰ্ষিক কৰ্ম কৰে। সেই বাৰ্ষিক কৰ্মত এটা কুকুৰা বলি দিয়া নিয়ম আছে নিজৰ ধৰ্ম অনুসাৰে, জাতিগত ধৰ্ম অনুসাৰে। এনেধৰণে আমি যিবিলাক কৰ্ম কৰোঁ সেইবিলাক স্বাভাৱিক অৰ্থত বলিদান বুলি কোৱা হয়। তাৰ পাছত শ্ৰাদ্ধ পিণ্ডৰ জৰিয়তে পিতৃ মাতৃ ধাৰৰ পৰা মুক্ত হোৱা যায়। তাৰ পাছত সমভাৱাপন্ন হৈ আমি বংশ পৰিয়াল ককাই ভাইৰ লগত থকা ধাৰৰ পৰা মুক্ত হ'ব পাৰোঁ। এতিয়া ককাই ভাইৰ লগত ধাৰ কেনেকৈ লাগে? আমি কাৰোবাক সম্পৰ্কীয় হিচাপে বৰমা বৰদেউতা খুৰা খুৰী ভতিজা আদি সম্পৰ্কত এটি সন্তানক যেতিয়া কোলাই পাচিয়ে লৈ আমি ডাঙৰ দীঘল কৰোঁ, মৰম কৰোঁ, সেই মৰমৰ ধাৰ আমি কেনেকৈ খুজিব লাগিব যে বৰদেউতাকক বা বৰমাকক যেনেধৰণে মাতৃৰ আসনখনত আমি সন্মান কৰিব লাগে তেনেধৰণে সন্মান কৰিব লাগিব। আমি ডাঙৰ হ'লেও, বয়সত ডাঙৰ হ'লেও কিন্তু বৰদেউতাতকৈ আমি কেতিয়াও ডাঙৰ হ'ব নোৱাৰোঁ। যিমান জ্ঞান লাভ কৰিলেও ডাবুল MA হ'লেও বৰদেউতাক নপঢ়া নুশুনা হ'লেও কিন্তু সদায় তেওঁ আমাৰ সন্মানৰ পাত্ৰ। কিন্তু তাকে যদি নকৰি আমি বোলে তুমিনো কি পঢ়িলা, আমিতো ডাবুল MA এনেধৰণে কৈ শিক্ষাগত অৰ্হতাৰে অহংকাৰী হৈ আমি যদি গুৰু গোসাঁই নেমানো তেতিয়াহ'লে ইষ্ট মিত্ৰ কুটুম্বৰ ধাৰ তেনেকৈ থাকি যাব। যি আমি শিক্ষাগত অৰ্হতাৰে শিক্ষক হিচাপে বৃত্তি পালন কৰিলোঁ বা ডাক্তৰ ইঞ্জিনিয়াৰ হিচাপে নিজকে গঢ় দিলোঁ, সেই গঢ় দিয়াৰ লগে লগে আপোনাক মোক ডাঙৰ দীঘল কৰা কোলাই পাচিয়ে তুলি মৰম স্নেহ কৰি আমাৰ খুৰা খুৰীৰ সন্তানজন যেতিয়া ডাঙৰ হ'ব তেতিয়া আমি সেই সন্তানক অন্তত আমি লোৱা শিক্ষাখিনি তেওঁলোকক দিব লাগিব, তাকো বিনামূল্যে বিনা পইচাত। যদি আমি তাকে নকৰি আমিও বোলে এনেকৈ পইচা লৈ লৈ টিউশ্যন কৰিছিলোঁ গতিকে তই মোক টিউশ্যনৰ বাবদ ফিজ দিব লাগিব, এই যিবিলাক চিন্তা আমি কৰোঁ এইবিলাক নকৰি বাস্তৱসন্মত পৃথিৱীখনত আমি সমভাৱাপন্ন হৈ সকলোকে যদি
আমি ঈশ্বৰৰ সন্তানস্বৰূপ ভাৱাপন্ন হৈ সংসাৰত মৰম স্নেহ ভাতৃত্ববোধেৰে আমি সংসাৰত জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে সেইটো ব্যৱস্থাৰ পৰা আমি খন্তেকৰ বাবে ধাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিম। কিন্তু শাস্ত্ৰই কৈছে এহিভাৱে ঋণী সদা ভকতিবিহীন, এনেকৈ ভক্তিক আশ্ৰয় নকৰিলে কিন্তু তুমি সদায় ঋণী হৈ থাকিবা। এতিয়া ইয়াৰ শাস্ত্ৰসন্মত দৰ্শন কি আছে? ভাগৱতে আমাক বাস্তৱসন্মত এনেকৈ ক'লে আমি পালন কৰোঁ। এতিয়া কৈছে শ্ৰাদ্ধৰ বিষয়ে কৈছে, কাৰ শ্ৰাদ্ধ কোনে কৰে কোনে কৰি খায়, ব্ৰাহ্মণৰ ইও জীৱিকাৰ একমাত্ৰ উপায়। শ্ৰাদ্ধ কোনেও কৰিব নোৱাৰে, কোনেও নাখায়হি। আমাৰ যে পিণ্ড দিয়ে নদীৰ কিনাৰত গৈ, সেইবিলাক কোনেও নাখায়। আমাৰ কাহিনী আছে, আপোনাৰভাৱে জানে, আমি মাত্ৰ চমুকৈ কথাটো প্ৰকাশ কৰাহে হৈছে যে কাৰ শ্ৰাদ্ধ কোনে কৰে কোনে কৰি খায়, ব্ৰাহ্মণৰ ইও জীৱিকাৰ একমাত্ৰ উপায়। কোনো ভোজনীৰ কথা ভাগৱতত নাই, কোনো মুণ্ডনৰ কথা ভাগৱতত নাই। অথচ আপুনি মই শ্ৰাদ্ধ পিণ্ড ভোজনী মুণ্ডন আদিবিলাকৰ পাছত এটি কৰ্মক দোহাই দি কিন্তু সমাজে আমি দৌৰি ফুৰোঁ। গতিকে এইবিলাক শুদ্ধ নে অশুদ্ধ আমি ভাগৱতৰ পদ চালে উত্তৰ লাভ কৰিম। তাৰপাছত কোৱা হৈছে পিণ্ডদান। পঞ্চম স্কন্ধত পৃথু অৱতাৰত কৈছে যে মোৰ পুত্ৰ ভৈলে পিণ্ড দিবাক লাগয় বাপৰ। হয়, পুত্ৰ হ'লে পিতৃ মাতৃ অৰ্থে পিণ্ড দিব লাগিব। যদি পিণ্ড পুত্ৰই নিদিয়ে তেতিয়াহ'লে সেই পুত্ৰ পিতৃৰ শাস্ত্ৰসন্মত বৈষ্ণৱ হিচাপে প্ৰকাশ কৰা নাই। যিধৰণে নৃসিংহ গোসাঁই প্ৰহ্লাদক কৈছিল যে তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ, 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। তোৰ নিচিনা এজন বৈষ্ণৱ পুত্ৰ যি বংশত জন্ম হ'ব, 21 পুৰুষ পৰ্যন্ত উদ্ধাৰ হৈ যাব পাৰে। গতিকে তেনেকুৱা বৈষ্ণৱ পুত্ৰ আমি হ'ব নোৱাৰিম যদি শাস্ত্ৰই কোৱা দৰ্শন আমি পালন নকৰিম। এতিয়া শাস্ত্ৰই ক'লে পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ হ'লে পিতৃৰ অৰ্থে পিণ্ড দিব লাগিব। কিন্তু পিণ্ডভাগীৰ নাম কি? মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ড হ'ব সেইটোহে যে নিৰন্তৰে নিৰবিচ্ছিন্নে পুত্ৰই যদি ঈশ্বৰ সেৱা কৰে। এতিয়া আমি পুত্ৰ হিচাপে ঈশ্বৰ সেৱা কৰোঁ নে নকৰোঁ, এইটো আমি প্ৰত্যেকে নিজে নিজে বুজি পাম। সেইখিনি কথা ভাগৱতে আমাক সিদ্ধান্ত দিছে। ভোজনীৰ কথা কৈছে, মুণ্ডনৰ কথা কৈছে, খুব সুন্দৰ সুন্দৰভাৱে ভাগৱতৰ স্কন্ধৰ পদবন্ধে আমাক সিদ্ধান্ত দিছে। সকলোখিনি আপোনাৰ হ'বৰ জ্ঞাত। এতিয়া মুঠতে আমি এটা সিদ্ধান্ততে উপনীত হ'ব পাৰোঁ শাস্ত্ৰই কোৱাৰ ধৰণে যে এইবিলাক কৰ্ম কৰিলেও এহিভাৱে ঋণী সদা ভকতিবিহীন। বলিদান প্ৰক্ৰিয়াটোৰ বিষয়ে ভাগৱতে সিদ্ধান্ত দিছে যে যেতিয়া দৈত্যৰ অত্যাচাৰ উৎপীড়নত সাধু সন্ত মহন্ত দেৱতাৰ এই সংসাৰত থাকিবৰ বাবে ঠাই নোহোৱা হৈছিল, তেতিয়াই সাধু সন্ত দেৱতাৰ স্তুতিত ভগৱন্ত সন্তুষ্ট হৈ ভগৱন্ত পুৰুষে বামন ৰূপত অৱতাৰ ধাৰণ কৰিছে। আৰু বামন ৰূপত অৱতাৰ ধাৰণ কৰাৰ পাছত ভগৱন্ত পুৰুষে সেই দৈত্যসকলৰ সেনাধ্যক্ষ বা ৰজা নেতৃত্ব বহনকাৰী বলিৰ কাষ পাইছে আৰু বলিক 3 পদ ভূমি বিচাৰিছে। আৰু আমি সমস্ত জনাৰে জ্ঞাত যে বলিয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰি 2 পদ ভূমি দিব পাৰিছিল, কিন্তু সদৌ শেষত প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে 3 নম্বৰ পদ ভূমিৰ ব্যৱস্থা কৰিব নোৱাৰি তেওঁ 24 তত্ত্বৰে গঠিত হৰিৰ তত্ত্ব, 25 নম্বৰ তত্ত্ব জীৱ আত্মা সহিতে প্ৰকৃতি আৰু পুৰুষ দুয়োকে পৰম পুৰুষ পৰমাত্মা পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্বৰ চৰণত তেওঁ নিজকে অৰ্পণ কৰি দিছে। এইটো হ'ল বলিদান। বলিয়ে যেনেকৈ নিজক সৰ্বস্ব অৰ্পণ কৰি দিছিল ভগৱন্তৰ চৰণত, তাৰ নাম হ'ল বলিদান। আৰু তেনেকৈ আমি গৃহস্থী ধৰ্ম পালন কৰা একোজন বাপ আয়ে ঈশ্বৰৰ চৰণত নিজকে অৰ্পণ কৰিব লাগিব। এই দৰ্শনটোৰ নামেই হ'ল বলিদান। এতিয়া তাকে নকৰি আমি সমাজ বিশেষে
জন্মগতভাৱে জাতিগতভাৱে কুল ধৰ্ম আচাৰ বিচাৰি বিচাৰি আমি কি কৰোঁ, এই ওপৰত গৈ অহা বাকী নিয়মবিলাক পালন কৰোঁ। বলিদান মানে অন্য এটি জীৱক আমি ইষ্টদেৱ ভজনীয় তত্ত্ব ৩৩ কোটি দেৱতাৰ কোনো এজনৰ চৰণত আমি আগবঢ়াই দিওঁ। মৃতকৰ অৰ্থে কুকুৰা এটি আগবঢ়াই দিয়া বলিদান। মৃতকৰ 11 নম্বৰ দিনা ৰাতি কৰ্মসাজত একাদশ দিৱসৰ ৰাতি কৰ্মসাজত মৎস্য স্পৰ্শ বুলি এটা নিয়ম আছে কোনো সমাজত। গতিকে সেই সময়ত সন্ধিয়াতে খাৰ মাছ খোৱা কিছুমান নিয়ম আছে কিছু কিছু সমাজ বিশেষে। গতিকে ভাগৱত পঢ়ি পঢ়ি ভাগৱতৰ দৰ্শন আমি শুদ্ধ ৰূপত আশ্ৰয় কৰিছোঁনে নাই কৰা, এইখিনি কিন্তু চিন্তা কৰাটো অতীৱ প্ৰয়োজন। হয় আমি কৰিছিলোঁ, কিন্তু ভাগৱত পঢ়ি আমি শুদ্ধ ৰূপটো বুজিব পাৰিছোঁনে নাই পৰা। শাস্ত্ৰই সিদ্ধান্ত দিলে যে 5টা কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰিবানে নকৰা নিজে নিজে সিদ্ধান্ত লোৱা আমি পদবন্ধে প্ৰকাশ কৰা হৈছে। শুনা, কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায়ৰ দ্বাৰা বাক্যৰ দ্বাৰা মনৰ দ্বাৰা একচিতে মুকুন্দৰ চৰণত শৰণ গ্ৰহণ কৰিবলৈ গৈছে। এতিয়া মুকুন্দ মানে কোন? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণতত্বৰ অনন্ত কোটি নামৰ এক নাম হ'ল মুকুন্দ। মু মানে মুক্তি, কুণ্ড মানে গাত। এই ভৱ সংসাৰৰূপী গাতটোৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰা তেতিয়াহ'লে মুকুন্দৰূপী কৃষ্ণতত্বৰ এক নামত কায় বাক্য মন একচিতে শৰণ গ্ৰহণ কৰা, মানে আশ্ৰয় গ্ৰহণ কৰা। তেতিয়াহ'লে তাৰি নখোজা সবে গৈল সমস্তৰ। তাৰৰ ঋণ মানে ধাৰ। তেওঁ জন্মগতভাৱে যি 5টা ধাৰ লাগি আহিছিল, সেই 5টা ধাৰৰ পৰা মুকলি হ'বলৈ যি 5টা যজ্ঞ কৰিছিল, সেইকেইটা নকৰাকৈও তাৰৰ ঋণ হোজা হবে তেওঁৰ সকলোবিলাক ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰে। তাৰৰ ঋণ হোজা হবে গৈল সমস্তৰ, তেওঁ সকলোখিনি ঋণৰ পৰা মুক্ত হৈ থাকিব পাৰে। নকৰিও ঋণী আৰু নুহি সিটো নৰে। তেওঁ এটাও যজ্ঞ কৰ্ম নকৰাকৈ তেওঁ ধাৰৰ পৰা অনায়াসে মুক্ত হৈ থাকিব পাৰে। সেই উপায়টোৱে গুৰুজনাই আমাক একেবাৰে শুদ্ধ ৰূপত দৰ্শন দি দিলে। ক্ষিতি অপ মৰুত বিউম তেজ, অৰ্থাৎ মাটি পানী বায়ু অগ্নি আকাশ যাৰ দ্বাৰা সৃষ্টি হৈছে, তেওঁৰ নামাকৰণ আমি ভক্ত সমস্তই কৰোঁ। সেই নামটো হ'ল ভগৱান। ভ মানে ভূমি, গ মানে গগন, উ মানে বায়ু, আ মানে অগ্নি বা অনল অৰ্থাৎ জুই, ন মানে নীৰ অৰ্থাৎ পানী। মাটি পানী বায়ু অগ্নি আকাশ সমষ্টিটো হ'ল ভগৱান। আৰু সেই ভগৱান তত্ত্বক আমি প্ৰত্যেকেই সেৱা কৰিব লাগে, কিয়নো আমাৰ শৰীৰটো পঞ্চভূতেৰে নিৰ্মিত। সেইকাৰণে যশোদাই যেতিয়া গোৱালীসকলৰ পৰা আপত্তি পাইছিল যে হেৰা যশোদা, তোমাৰ পুত্ৰ কৃষ্ণই আমাৰ ঘৰত গৈ দধি ভাণ্ড ভাঙিছে, আমাক গোটেই অশান্তি কৰি থাকে প্ৰত্যেক দিনাই লগৰীয়াসকলক লগত লৈ, গতিকে তোমাৰ পুত্ৰক তুমি চম্ভালি লোৱা। এই বুলি যেতিয়া প্ৰত্যেক দিনাই ককৰ্থনা পাইছিল, আপত্তি শুনিছিল, তেতিয়া যশোদাই এদিন ভাবিছিল বোলে তোমালোকে আজিৰ পৰা আৰু আমাক আপত্তি দিব নালাগে, যোৱা, মোৰ ল'ৰা মই বান্ধি থ'ম, তাক আজিৰ পৰা মই তাক শাসন কৰিম। এই বুলি যশোদাই গৃহৰ মধ্যে থকা একেবাৰে চুটি ৰছীডালৰ পৰা দীঘল ৰছীডাল পৰ্যন্ত আনি যেতিয়া কৃষ্ণক মেৰাই মেৰাই বান্ধিছিল, আমাৰ সকলোৰে জ্ঞাত মাত্ৰ 2 আঙুলে যোৰা নমৰিছিল। আৰু সেই 2 আঙুল কি? যশোদাই ভাবিছিল মোৰ ল'ৰা, এই মোৰ শব্দ ব্ৰহ্ম হ'ল মায়া, তাৰপাছত মই বান্ধিম, এইটো হ'ল মায়া।
এতিয়া আমিও কলিৰ মলমতি মনুষ্য এই দুটা শব্দক যদি আশ্ৰয় কৰি চলি আছোঁ, জীৱন আগবঢ়াইছোঁ, বোলে মোৰ ল'ৰা মোৰ ছোৱালী, মোৰ মাটি মোৰ বাৰী মোৰ সম্পত্তি মোৰ গাড়ী, তই ক'বলৈ কোন? এই বুলি যদি মই খুৱাইছোঁ মই পিন্ধাইছোঁ মোৰ ল'ৰা মোৰ ছোৱালী, তই ক'বলৈ কোন? এই শব্দ দুটাক আশ্ৰয় কৰি যদি আমি বেলেগৰ আগত মনৰ ভাৱনা প্ৰকাশ কৰোঁ, তেতিয়াহ'লে গুৰুজনাই কৈছে এই ভাৱনাটো হ'ল মায়া। যিহেতু দেহটোৱে হ'ল পঞ্চভূতেৰে গঠিত, সেইকাৰণে সেই সুধিবৃন্দ তোমালোকে শুনা, পঞ্চভূতি দেহকে খে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে খে কয়। তৰণ উপায়টো হ'ল গুৰু সেৱা কৰা। এতিয়া আপুনি আমি গুৰু সেৱা কৰিছোঁ নাই, পুৱা গধূলি এইটো নিজে নিজেহে বুজি পাম। এতিয়া গুৰু জয়ন্তী হ'ব আৰু 4 দিনৰ পাছত গুৰুজনাৰ জন্ম হ'ব। যিজনা গুৰুক, যিজনা গুৰুৰ দৰ্শনক, যিজনা গুৰুৱে দিয়া কীৰ্তন দশম ঘোষা ৰত্নাৱলী আশ্ৰয় নকৰিলে অসমীয়া জাতি পংগু। সেইজনা গুৰুৰে অপূৰ্ব সৃষ্টি ভাওনা আপুনি আমি ক'ত পৰিৱেশন কৰিম? গুৰুজনাই নিদিয়া দুৰ্গা পূজাৰ মণ্ডপত কৰিমনে? আমাৰ যুৱকসকলে তাত পৰিৱেশন কৰিব আৰু আশ্ৰয় কৰিব কি বুলি? জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপাম, তোহাৰি চৰণকো ৰেণু শতকোটি বাৰ একো কৰোঁ প্ৰণাম। তোহাৰি চৰণকো, তোমাৰ চৰণত ৰেণু শতকোটি, তোমাৰ চৰণত আমি এবাৰ নহয় দুবাৰ নহয় 100 কোটি বাৰ সেৱা কৰিছোঁ। অথচ সেইজন যুৱকে কোনো সত্ৰত গৈ সমাজ বিশেষে শৰণাচাৰ্যৰ ওচৰত গৈ কিন্তু আজিলৈকে শৰণ লোৱা নাই, অথচ তেওঁ হেনো কোটিবাৰ সেৱা জনাইছে। বাক্যত উচ্চাৰণ কৰা শব্দ ব্ৰহ্ম আৰু শৰীৰৰ দ্বাৰা পালন কৰা ধৰ্মৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। পাগুৰিটো মাৰে, তাত এধাৰ মালা পিন্ধে, গলত 3 ধাৰমান মালা পিন্ধে, যাক বায়ন বুলি কোৱা হয়, গায়ন বুলি কোৱা হয়। আপোনালোকে দেখিছে ভাওনা গায়ন বায়নৰ দলটো, যাক গুৰুজনাই পূৰ্বৰংগ বুলি কয়। সেইসকল ল'ৰাই শৰণ ল'লে নাই সন্দেহ আছে। অথচ গুৰুজনাৰ চৰণত হেনো তেৰা সমস্তই কোটি কোটি বাৰ সেৱা কৰিছে। আৰু তেনেহেন যুৱ সমাজৰ দ্বাৰাই গুৰুজনাৰ কৃষ্টি সংস্কৃতি কিন্তু বিপথে যায়। গতিকে আমি জানিবলৈ চেষ্টা কৰাটো প্ৰয়োজন যে গুৰুজনাই দিয়া অপূৰ্ব সৃষ্টি ভাওনাক প্ৰকৃততে সেই দেৱতাৰ পূজাৰ অগ্ৰত মণ্ডপত বিশ্বকৰ্মা পূজাৰ দিনা জয় গুৰু শংকৰ গাই আমি কৃষ্ণ নাম পৰিৱেশন কৰাটো উচিত নে অনুচিত? ভাগৱতে আমাক সিদ্ধান্ত দিছে। বচনে কেৱল মাত্ৰ হৰিত শৰণ লয়, মুখেৰে কেৱল কৃষ্ণত শৰণ লৈছে। চিত্তে আন দেৱক ভজয়, শৰীৰৰ দ্বাৰা অন্য দেৱতাক ভজনা কৰা হয়। জানিবাহা কদাচিতো সিদ্ধি সিটো নলভ হয়, তেওঁ বিচৰা ধৰণে সিদ্ধি লাভ কৰিব নোৱাৰে। হৰি তাৰ সন্তোষ নহয়, ঈশ্বৰ কৃষ্ণ তেওঁৰ বাবে সন্তোষ নহয়। তাৰপাছত সিদ্ধান্ত দিছে, ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বোলয় অধম মূঢ়মতি। ঈশ্বৰ কৃষ্ণক যিজনে অন্য দেৱতাৰ লগত সমান বুলি ভাবি সেই মূৰ্তিৰ আগত, সেই দেৱতাৰ আগত যদি আমি নাম আশ্ৰয় কৰোঁ, তেতিয়াহ'লে সেই ব্যক্তিসকলৰ সেই কৰ্মটোক কুকুৰৰ লাঞ্জে ধৰি, কুকুৰৰ নেগুৰত ধৰি ভৰ বাৰিষা সাগৰখন পাৰ হৈ যাবলৈ কৰা যিটো বৃথা চেষ্টা, তেনেকুৱা চেষ্টা বুলি শাস্ত্ৰই ককৰ্থনা কৰি থৈ গৈছে। তাৰ পাছতো আপুনি মই ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়ি যিজনা গুৰুৱে আমাক এইখিনি দিলে, সেইজনা গুৰুক আশ্ৰয় কৰিছোঁ বুলি মিছা কথা আমি প্ৰকাশ কৰি আছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকেও পাম, যাৰ তুলনা নাই, সেইজনাৰ চৰণত হেনো আমি কোটি কোটি বাৰ সেৱা কৰিছোঁ।